বহু প্ৰত্যাশিতৰ অন্তত অৱশেষত ৪৮ নং টংলা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় টিকট পাবলৈ সক্ষম হ'ল ওদালগুৰি জিলাৰ ইনচাৰ্জ বিকন চন্দ্ৰ ডেকা। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত বিকন ডেকাৰ বাসভৱন। পানেৰী ফুলগুছি বিকন ডেকাৰ বাসভৱনত বিজেপিৰ দলীয় নেতাকৰ্মী উৎফুল্লিত। এইবাৰ ৪৮ নং টংলা বিধানসভা সমষ্টিত বিজেপিয়ে হাঁহিমুখে দখল কৰিব বুলি ক'লে বিজেপিৰ প্ৰাৰ্থী বিকন ডেকাই। কংগ্ৰেছ আৰু UPPLৰ ফেক্টৰ নহলেও এখন যুঁজ হ'ব বুলি ক'লে প্ৰাৰ্থী বিকন ডেকাই। ওদালগুৰি জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰেখাৰাণী বৰাই অভিনন্দন জনায় প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাক। পানেৰীৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট, AIN লাইভ। নিশ্চয় ভাল লাগিছে মোৰ, আৰু দলৰ প্ৰতি বিশেষভাৱে মই চিৰকৃতজ্ঞ। দলে যিখিনি মোৰ ওপৰত বিশ্বাস ৰাখি মোক আগবঢ়াই দিছে, এই ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ বিজেপি অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া দেৱলৈ মই অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ বাবেই মই দলত এই কাম কৰাৰ সুবিধাখন পাম আগন্তুক দিনত। আৰু গতিকে বৰ্তমান অৱস্থাত আমাৰ দলৰ যিবিলাক কৰণী আছে, কৰণীখিনি কাম কৰি আগবাঢ়ি গৈছোঁ। সকলো কাৰ্যকৰ্তাই নিষ্ঠাসহকাৰে কাম কৰি দলটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হৈছে। আৰু সেই দলটোতে মই যিহেতু টিকেট পাইছোঁ বা আগবাঢ়িম, গতিকে মই তাৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কাম হিচাপত চাব গ'লে মই ইয়াতে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত বেছি গুৰুত্ব দিম। আন্তঃগাঁথনি বুলি ক'লে আমাৰ ৰাস্তা পদূলি, যিটো আমাৰ MB ৰোডটোৰ কাৰণে বহুখিনি মানুহৰ এটা কমপ্লেইন আছে। MB ৰোডটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম। লগতে আমাৰ ষ্টেডিয়ামৰ বহুত এটা কমপ্লেইন এটা আছে। আমাক ষ্টেডিয়াম লাগে, টংলা ষ্টেডিয়াম হওক, কালাইগঞ্জ লাগে, সেইখিনি আছে। ৰেলৱে ষ্টেচনৰ ওপৰত অভাৰব্ৰিজৰ কথা আছে, সেইখিনি লাগে আমাক। ইয়াৰ উপৰি আপোনালোকে নিশ্চয় জানিব, কেইদিনমান আগতে আমাৰ লোকসভাত আমাৰ সাংসদ ডাঙৰীয়াই এটা উত্থাপন কৰিছে যে অমৃত ষ্টেচন যিটো হ'ব আমাৰ টংলাত, তাত আমাৰ যিখিনি মাটিৰ দৰকাৰ সেই মাটিখিনি ৰাখিব দিছে, বাকী মাটিখিনি যাতে ৰাইজক সুবিধা কৰি দিয়ে সেইটোৰ ওপৰত গুৰুত্ব দিছে। আমি সেনেকুৱা ধৰণৰ সমস্যাবিলাকৰ ওপৰত মাত মাতিম। কলাইগাঁৱতো সমস্যা আছে, আমাৰ টংলাতো সমস্যা আছে। টংলাখন আচলতে যদি ওদালগুৰিৰ লগত কম্পেয়াৰ কৰে, টংলাখন এখন সৰ্বাংগ সুন্দৰ টাউন হ'ব পাৰে। ওদালগুৰিখন যেনেকৈ অলপ সুন্দৰ হৈ উঠিলে, ডিমাকুছিখন বহুত ডেভেলপ হৈ গ'ল, কিন্তু বহু কাৰণত আমাৰ টংলাখন ডেভেলপ নহ'ল। গতিকে টংলাখন এটা সময়ত এনেকুৱা এখন চহৰ আছিলে, যিখন চহৰত আপোনাৰ ৰঙিয়া মঙলদৈৰ পৰা মানুহে বজাৰ কৰিব আহিছিল। গতিকে সেইখন চহৰ আজি এইটো অৱস্থাত আছে। গতিকে আমি ভাবোঁ আগন্তুক দিনত মই সেইখিনি কাম কৰিব পাৰিম আৰু এখন সৰ্বাংগ সুন্দৰ টংলা গঢ়িব পাৰিম, লগতে কালাইগাঁওখনো গঢ়িব পাৰিম। সমস্যা আছে, সমস্যাবোৰ সকলোৰে লগত আলোচনা কৰি সমাধান কৰাৰ পথ। NDA প্ৰাৰ্থী হিচাপে মই পুনতে দুইটা দলৰ কাৰ্যকৰ্তাকে মই আহ্বান জনাম। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি কাৰ্যকৰ্তা আছে সেইখিনি নিষ্ঠা সহকাৰে লাগি আছে, সেইখিনি আমাৰ লগতে আছে। কিন্তু যিহেতু BPF দলটো এটা বেলেগ হেৰিৰ দ্বাৰা পৰিচালিত সমিতিৰ দ্বাৰা, গতিকে BPF দলেও নিশ্চয় আগবাঢ়ি আহিব তেখেতসকলে। আৰু তেখেতসকলে যিটো NDA হিচাপত আছে, গতিকে আমাক সহযোগ আগবঢ়াব তেখেতসকলে সকলোৱে। প্ৰতিদ্বন্দ্বিতা বুলি ক'ব গ'লে আমিতো সৰ্বশক্তিমানত আছোঁ। আমি ধৰক BPF আৰু BPF আৰু আমাৰ বিজেপি সমন্বিতভাৱে শক্তিশালী ৰূপত আছোঁ। আৰু UPPLৰ ৰাজনীতি ধৰক এটা আঞ্চলিক দল হিচাপে তেখেতসকলক মই অৱজ্ঞা নকৰোঁ। তেখেতে নিজে শক্তিৰে যুঁজিব, কিন্তু আমি শক্তিমন্ত বুলি আমি ভাবোঁ। নিশ্চিত বুলি ভাবি আগবাঢ়িছোঁ, নিশ্চিত। অনুভৱ আমাৰ সুখী হৈছোঁ। আমাৰ টংলাৰে স্থায়ী বাসিন্দা দিছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিছোঁ যে আমি ৰাইজে অতি সহজে আমাৰ ছাৰক লগ পাব, আমাৰ প্ৰাৰ্থীটোক লগ পাব। সকলোখিনি অভাৱ অভিযোগ সকলোখিনি পূৰ্ণ কৰিব বুলি মোৰ আশাবাদী, আৰু মোৰ ৰাইজে সহযোগ কৰিব আমাক যে আমি আমাৰ প্ৰাৰ্থীটোক আমি বিপুল ভোটত জিকাই নিব পাৰিম। ছাৰক মই আশীৰ্বাদটো মই কষ্টৰে আশীৰ্বাদ দিম, কিন্তু ৰাইজৰ যে সম্পূৰ্ণ অভাৱবিলাক পূৰ্ণ কৰে, যে আমাৰ যাতে সংগঠনটো আৰু মজবুত হয়, দীঘলীয়াকৈ যাতে স্থিৰ হৈ থাকে, মই এয়া আশীৰ্বাদ চিন্তাধাৰাটো এইটো দাদা। ৰাইজলৈ এয়া আহ্বান জনাম যে আমাক সুযোগ দিয়ক, টংলা সমষ্টিৰ প্ৰাৰ্থীটোক জিকাই নিয়াক আপোনালোকে সকলো ভোটাৰে আমাক আশীৰ্বাদ দিয়ক। আমি সকলো ৰাইজৰ কাম কৰিবৰ কাৰণে যাতে আমাক সুবিধা প্ৰদান কৰে, যে এয়াই মোৰ ভোটাৰ ৰাইজৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ আৰু প্ৰাৰ্থনা। জয় হ'ব কাৰণে আমি 100% আশাবাদী, কাৰণ আমাক ৰাইজে সকলো ফালৰ পৰা আঁকোৱালি ল'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।